ৰাম নাৰায়ণ ৰাম তৎ। আপুনি জপৰ বিষয়ে জানিব বিচাৰে জপ মন্ত্ৰ শব্দ দেহ এই দেহটো নিজেই এটা মন্ত্ৰ ৰক্তটো মন্ত্ৰ হাতটো মন্ত্ৰ শিৰা আৰু উপশিৰাবোৰো মন্ত্ৰ যদি দেহৰ প্ৰতিটো অংশেই মন্ত্ৰ সজল তেন্তে ইজাতে শেষ নহজল যিসকল উপাদানৰ সংমিশ্ৰণত এই দেহ গঠিত হৈছে সেইবোৰো মন্ত্ৰ এই দৃশ্যমান সংসাৰটো নিজেই এটা মন্ত্ৰ যাৰ অৰ্থ অপৰিসীম এই মুহূৰ্তত যি শব্দ আছে সেইটোহে মন্ত্ৰ প্ৰতিটো মুহূৰ্তত প্ৰতিটো পৰিস্থিতিত আমি যি শব্দ ব্যৱহাৰ কৰোঁ চিন্তাৰ সুবিধাৰ বাবে তাক আমি এই নাম দি যোৱা হৈছে যি শব্দ সকলো পৰিস্থিতিত সকলো জীৱৰ ভিতৰত সকলো শক্তিৰ ভিতৰত স্বয়ংক্ৰিয়ভাৱে ওলাই আহে যি শব্দৰ আধাৰত এই জীৱসংসাৰৰ সৃষ্টি হৈছে সেই শব্দ যিদিন নহওক যাৰ আধাৰত এই সৃষ্টিৰ উৎস সেই শব্দ জপ যি শব্দ আছে যি দিন ৰাতি নিৰন্তৰ বৈ আছে যি শব্দৰ আধাৰত এই সকলো কিছু ঘটিছে সেইটো যিদিন নহওক কোনো শব্দ কিয় জন্মিল যদি ভাবি চাওঁ তেন্তে দেখিব যে সেইটো কিবা এটা আধাৰত নিৰ্ভৰ কৰি ওলাই আহিছে ৰাম নাৰায়ণ ৰাম তৎ।